একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, ২৭ জন নিৰীহ মানুহক মাৰিছে, আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। ২৯টাক ধৰিছো, আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। একদম আমাৰ অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ আমাক? সিহঁতৰ ঠেং ভাঙিব লাগে না নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয়, একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। আৰু আজি সেই ধৰণে আমাৰ ভাৰতখনক আমি শক্তিশালী কৰিব লাগিব, আৰু আমাৰ অসমক আমি শক্তিশালী কৰিব লাগিব। আপোনালোক সকলোৱে মোদী ডাঙৰীয়া আৰু সেনা বাহিনীৰ কাৰণে প্ৰাৰ্থনা কৰিব, আৰু পঞ্চায়ত ইলেকশ্যনত বিজেপি আৰু এজিপিক ভোট দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।